নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ 91 সংখ্যক ৰাস মহোৎসৱত প্ৰজ্ঞাৰ ব্যতিক্ৰমী অনুষ্ঠান। আজিৰে পৰা অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতবৰ্ষৰ ঐতিহ্য গৌৰৱৰ গাথাৰ প্ৰদৰ্শনী মুকলি অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জী। নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত 91 সংখ্যক ৰাস মহোৎসৱত প্ৰজ্ঞাৰ দ্বাৰা নিবেদিত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতবৰ্ষৰ ঐতিহ্য আৰু গৌৰৱ গাথাৰ 5126খন স্থল প্ৰদৰ্শনী আজি সন্ধিয়া 6 বজাত শুভ উদ্বোধন কৰে ৰাস মহোৎসৱ সমিতিৰ সম্পাদক মনোজ চৌধুৰী। প্ৰদৰ্শনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সংগীত শিল্পী পুলক বেনাৰ্জীয়ে নিজৰ ভাষণত কয় যে এই প্ৰদৰ্শনীৰ দ্বাৰা নৱপ্ৰজন্মই জ্ঞান আহৰণত সহায় হোৱাৰ উপৰিও নলবাৰীৰ ৰাসত জ্ঞান আৰু প্ৰজ্ঞাস্থলিত পৰিণত হ'ব বুলি মন্তব্য কৰে। ইয়াৰ পিছতে প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ সভাপতি ডক্টৰ মুনিন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা তথা আদৰে পংকজ ডেকাই। সমন্বয় ঐক্যৰ প্ৰতীক আজি এই নলবাৰী ৰাস এই মেলা অগণন অজস্ৰ ভক্তৰ সমাৱেশ সকলোৱে আজি এই প্ৰজ্ঞাৰ যি উদ্বোধন হ'ল ভাৰত মাতাৰ তাত মই আজি ইয়াত আতিথ্য গ্ৰহণ কৰিছিলোঁ। ইয়াত আহি মনটো খুব ভাল লাগিল। ভাৰত মাতা পূজনত অনুষ্ঠানত উপস্থিত থাকি আৰু সকলো ভক্ত প্ৰাণ যিসকল দৰ্শকবৃন্দ ইয়ালৈ আহিছে তেওঁলোকক মোৰ শুভেচ্ছা। প্ৰজ্ঞাৰ সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু এই অনুষ্ঠান প্ৰজ্ঞাৰ এই অনুষ্ঠান যোৱা 3 বছৰ ধৰি চলি আছে। ই যাতে সদায় প্ৰতি বছৰ যাতে আগুৱাই যায় তাৰে কামনা কৰিলোঁ। ধন্যবাদ। 14 চনৰ এটি শুভক্ষণত প্ৰজ্ঞা নামৰ এক অনন্য আৰু সুন্দৰ এটি অনুষ্ঠানৰ জন্ম দিছিল হ'ল প্ৰজ্ঞা। নলবাৰী জিলা সমিতিৰ উদ্যোগত অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰত মাতা পূজন তৃতীয় বৰ্ষত ভৰি দিলে। শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী ৰাস মহোৎসৱত এই তৃতীয় বৰ্ষ। যোৱা বাৰৰ দৰে এইবেলিও আমি কিছু ষ্টল ৰাখিছোঁ আৰু নতুন ষ্টলো আছে। তাৰ ভিতৰত আমাৰ বেদৰ জ্ঞান বুলি এটা ষ্টল আছে। সেই বেদৰ জ্ঞানৰ ষ্টলত 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ উপনিষদবোৰ আছে। আমাৰ কথা হ'ল কি এই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ এইবিলাক আমাৰ নতুন প্ৰজন্মই একেলগে দেখা নাই। আমাৰ এটাই উদ্দেশ্য যাতে এইবিলাক নতুন প্ৰজন্মই দেখা পায়। নলবাৰীত প্ৰজ্ঞাৰ নলবাৰী বুলি কোৱা হয়। গতিকে প্ৰজ্ঞাৰ নলবাৰী কিয় কোৱা হয় সেই বিষয়ত আমি কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। নলবাৰী সংস্কৃতৰ পীঠস্থান বুলি কয়, নলবাৰীক নৱদ্বীপ বুলি কয়। নৱদ্বীপ সংস্কৃতৰ পীঠস্থান আৰু প্ৰজ্ঞাৰ নলবাৰী কিয় কোৱা হয় সেই সম্পৰ্কত কিছু আমি এই স্থলটোত আভাস দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ নলবাৰী জিলাৰ বিদগ্ধ সংস্কৃত পণ্ডিতসকলে আমাৰ নলবাৰীৰ পৰা সংস্কৃত শিক্ষাটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা চলাইছিলে, সফলো হৈছিলে। গতিকে আমি বিদগ্ধ কিছু সংস্কৃত পণ্ডিতৰ আমি চমু পৰিচয় ইয়াত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। নালন্দা বিশ্ববিদ্যালয়ৰ এটা ষ্টল ৰাখিছোঁ য'ত নালন্দা বিদ্যালয়খন বক্তিয়াৰ খিলজীয়ে ধ্বংস কৰিছিল। সেই বিষয়ত আমি কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। এনেকৈ আমাৰ 12টা ষ্টল আছে আৰু মুক্ত ষ্টল 2টা আছে। গতিকে আমাৰ এই নলবাৰী ৰাস মহোৎসৱত যিসকল ভক্তপ্ৰাণ ৰাইজ আহে সকলোকে আমি এই প্ৰজ্ঞাৰ এই প্ৰদৰ্শনীলৈ স্বাগতম জনাইছোঁ। এই সংস্কৃতিক পুনৰ উজ্জীৱিত কৰাৰ কাৰণে আমাৰ নৱপ্ৰজন্মক উৎসাহিত কৰাৰ কাৰণে নৱপ্ৰজন্মৰ বহুতেই আমাৰ যি সংস্কৃতি যি লোকাচাৰ যি সভ্যতা সেই সভ্যতাৰ আওহেলা যাতে নকৰে, তেওঁলোকক যাতে সঠিক পথত আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণেই তাৰ মূলতেই জন্ম হৈছে এই প্ৰজ্ঞাৰ। আৰু প্ৰজ্ঞাই এই দিশত বিভিন্ন কাম কৰি আহিছে। তাৰে আজি প্ৰতিফলন ভাৰত মাতা পূজন 91 সংখ্যক ৰাস মহোৎসৱৰ সৈতে সংগতি ৰাখি আমি প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা উদ্যোগত এয়া গৌৰৱময় ইতিহাসক সকলোৰে আগত প্ৰদৰ্শিত কৰাৰ কাৰণে এই গৌৰৱময় প্ৰদৰ্শনীখনৰ আজি এই প্ৰজ্ঞা সুন্দৰ অনুষ্ঠানটি উদ্বোধন কৰাকৈ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰজ্ঞা মহানগৰৰ সমিতিৰ সভাপতি মন্নত
বৰুৱা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ সংঘ চালক ডক্টৰ উমেশ চক্ৰৱৰ্তী, জীৱন্ত ৰাস ভাওনা কৰ্মশালাৰ সভাপতি দীপক শৰ্মা, সম্পাদক মনীন্দ্ৰ শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰ, নলবাৰী হৰিমন্দিৰ সমিতিৰ সদস্য দিলজিৎ বৰ্মন আদিয়ে অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল জ্ঞান পৰম্পৰাৰ প্ৰদৰ্শনীত পূৰ্বৰ দৰে আজিৰ পৰা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয়। 16 নৱেম্বৰৰ পৰা ৰাইজৰ সেৱাত মুকলি কৰা অনুষ্ঠানটি অখণ্ড ভাৰতৰ 13টাকৈ স্থল আছে বুলি প্ৰজ্ঞা নলবাৰী জিলা সমিতিৰ সভাপতি ডক্টৰ মনীন্দ্ৰ দাস, সম্পাদক পংকজ ডেকাই জানিবলৈ দিয়ে। একেৰাহে তৃতীয়বাৰৰ বাবে নলবাৰী ৰাসত আয়োজিত প্ৰজ্ঞাই এই ব্যতিক্ৰমী অনুষ্ঠানক ৰাইজে শলাগিছে। উক্ত স্থলীৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰাচীনতম মঠ মন্দিৰকে ধৰি বিভিন্ন সামগ্ৰী উপস্থাপন কৰিছে। আনহাতে ৰামখেতু বেদৰ জ্ঞানকে ধৰি প্ৰাচীন কালত ব্যৱহৃত সামগ্ৰী দেখুওৱা হৈছে এই প্ৰদৰ্শনীত। ইফালে অখণ্ড ভাৰতৰ এই প্ৰদৰ্শনী থকা স্থলসমূহৰ জৰিয়তে বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰিব। নলবাৰী হৰিমন্দিৰৰ এই বিশেষ স্থলে দৃষ্টি কাঢ়িছে সকলোৰে। নলবাৰীৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সঞ্জয় দাসৰ ৰিপৰ্ট, অপৰূপা টিভি। অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ। যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়েই এতিয়া চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে স্ক্ৰীনত যোগাযোগ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।